নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এটা নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টোত আপোনালোকৰ লগত শিক্ষা হেতু সম্পৰ্কীয় দুটামান বিশেষ কথাৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। ভিডিঅ'টোৰ থাম্বনেইল চাই আপোনালোকে নিশ্চয়কৈ গম পাইছে যে আজিৰ ভিডিঅ'টোত শিক্ষা হেতু এপত এটেণ্ডেঞ্চ নিদিলে বা বিশেষ কাৰণবশতঃ দিব নোৱাৰিলে কি হ'ব তাৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। বিভিন্ন সময়ত এনেকুৱা হ'ব পাৰে যে আপোনালোকে হয়তো কেতিয়াবা টেকনিকেল কাৰণতে হওক বা অন্য বেলেগ কাৰণতে হওক শিক্ষা হেতুত এটেণ্ডেঞ্চ দিব নোৱাৰিব পাৰে। বিদ্যালয়ৰ বাহিৰত বিভিন্ন দায়িত্বত নিয়োজিত হ'লেও হয়তো আপোনালোকে শিক্ষা হেতুত এটেণ্ডেঞ্চ দিব নোৱাৰিব পাৰে। আগতে শিক্ষা হেতুত OD লিভৰ ব্যৱস্থা আছিল। তেতিয়া আপোনালোকে বিদ্যালয়ৰ বাহিৰত বিভিন্ন দায়িত্বত নিয়োজিত হ'লে OD লিভ লৈছিল। কিন্তু বৰ্তমান শিক্ষা হেতুৰ পৰা OD লিভ উঠাই দিয়া হৈছে। এতিয়া যদি আপোনালোকে যিকোনো কাৰণতে নহওক কিয় শিক্ষা হেতুত উপস্থিতি নিদিয়ে, তেনেহ'লে সেই দিনটোত শিক্ষা হেতুত এবচেণ্ট অৰ্থাৎ অনুপস্থিত দেখুৱাব। আপোনালোকৰ মনত এতিয়া প্ৰশ্ন হ'ব পাৰে যে এবচেণ্ট দেখুৱালে আপোনালোকে কি কৰিব? আপোনাৰ সেই দিনটোৰ দৰমহা কটা যাব নেকি? ইয়াৰ উত্তৰত আপোনালোকক জনাইছোঁ যে দৰমহা কটা যাব নে নাযাব সেয়া বৰ্তমানলৈকে কোনেও ক'ব নোৱাৰে। কিন্তু বিশেষ দিন এটাত এবচেণ্ট দেখুৱালে আপুনি কিয় বিদ্যালয়ত সেই দিনটোত এবচেণ্ট আছিল তাৰ কাৰণ দৰ্শাব লাগিব। আপুনি হয়তো সেই দিনটোত অন্য কোনো স্থানত প্ৰশিক্ষণত উপস্থিত আছিল, নতুবা অন্য বিভাগীয় দায়িত্বত নিয়োজিত আছিল। তেতিয়া আপুনি তাৰ প্ৰমাণ শিক্ষা হেতুত আপলোড কৰিব লাগিব আৰু লগে লগে এবচেণ্টৰ সলনি সেইটো শিক্ষা হেতুত আপডেট হৈ যাব। এইখিনি কেনেকৈ কৰিব লাগিব মই আপোনালোকক আজিৰ এই ভিডিঅ'টিত গোটেইখিনি প্ৰেক্টিকেলি দেখুৱাম। ছাৰ বাইদেউসকল, শিক্ষা হেতু এপত এটেণ্ডেঞ্চ দিব নোৱাৰিলে আপোনালোকৰ এবচেণ্ট দেখুৱাইছে নে কি দেখুৱাইছে সেইখিনি চাবলৈ হ'লে আপোনালোকে শিক্ষা হেতু এপৰ সলনি Google Chrome ব্ৰাউজাৰত গৈ শিক্ষা হেতু পৰ্টেলটো খুলিব লাগিব। Google Chrome ব্ৰাউজাৰত শিক্ষা হেতু এপটো খুলিবলৈ আপোনালোকে Google Chrome ব্ৰাউজাৰত চাৰ্চ কৰি দিব shikshasetu.assam.gov.in আৰু যেতিয়া আপোনালোকে চাৰ্চ কৰি দিব তেতিয়া আপোনালোকে এনেদৰে দেখা পাব। ইয়াতে দেখা পাইছে আপোনালোকে, ইয়াতে আছে লগইন, এণ্টাৰ ইউজাৰ নেম আৰু পাছৱৰ্ড। তো ইয়াতে আপোনালোকে প্ৰথমতে ইউজাৰ নেমটো দি দিব। ইউজাৰ নেমটো হ'ব আপোনালোকৰ বিদ্যালয়ৰ ডাইচকোড আৰু নিশ্চয়কৈ আপোনালোকৰ হাতত শিক্ষা হেতুৰ পাছৱৰ্ডটো আছে। তো এই পাছৱৰ্ডটো ইয়াতে বহুৱাই দিব আৰু তাৰপিছত আপোনালোকে ইয়াতে চিলেক্ট ডিষ্ট্ৰিক্ট দেখা পাইছে। তো ইয়াতে ক্লিক কৰি দিব আৰু ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এনেদৰে বিভিন্ন জিলাৰ নাম দেখা পাব আৰু তাৰ পৰা আপোনালোকে নিজৰ জিলাখন চইচ কৰি ল'ব আৰু তাৰপিছত তলৰ পিনে আছে এটা কেপচা। তো ইয়াতে প্লিজ এণ্টাৰ কেপচা। ইয়াতে আপোনালোকে কেপচাটো বহুৱাই দিব আৰু তাৰপিছত লগইনত ক্লিক কৰি দিব আৰু লগইনত ক্লিক কৰাৰ পিছত শিক্ষা হেতু পৰ্টেলটো আপোনালোকৰ আগত এনেদৰে খোল খাই যাব আৰু এইখিনি কাম যিহেতু মই মোবাইলত কৰিছোঁ তো এইটো মোবাইল মোডত আছে, তো আপোনালোকে ডেস্কটপ মোডো কৰি যাব পাৰিব। তো ইয়াতে ওপৰৰ পিনে আপোনালোকে তিনিডাল চিন দেখা পাইছে, তো তাত ক্লিক কৰি দিব আৰু তাত ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াতে দেখা পাইছে এটেণ্ডেঞ্চ মেনেজমেণ্ট। তো এটেণ্ডেঞ্চ মেনেজমেণ্টত এইবাৰ আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে টিচাৰ এণ্ড ষ্টাফ এটেণ্ডেঞ্চ, ষ্টুডেণ্ট এটেণ্ডেঞ্চ আৰু আউট অফ প্ৰেমিচেছ এটেণ্ডেঞ্চ এপ্ৰুভেল। ইয়াতে ওপৰৰ পিনে যিটো অপশ্যন আছে টিচাৰ এণ্ড ষ্টাফ এটেণ্ডেঞ্চ, তাত আপোনালোকে ক্লিক কৰি দিব আৰু তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ বিদ্যালয়ৰ প্ৰত্যেকগৰাকী শিক্ষকৰ যিটো দিনত আপোনালোকে এই শিক্ষা হেতু এপটো খুলি এইখিনি চাব, তো সেই দিনটোৰ এটেণ্ডেঞ্চৰ গোটেইখিনি তথ্য পাই যাব। ইয়াতে আপোনালোকে ছাইডৰ পিনে যাব আৰু তাত আপোনালোকে ইয়াতে এটেণ্ডেঞ্চ প্ৰেজেণ্ট দেখা পাইছে আৰু লগতে এটেণ্ডেঞ্চ টাইপ AI বেছড আৰু তাৰপিছত ইন টাইম, আউট টাইম গোটেইখিনি ইয়াতে আপোনালোকে দেখা পাব। ইয়াতে যিখিনি মই আপোনালোকক দেখুৱাইছোঁ, তো ইয়াতে আপোনালোকে দেখা পাইছে গোটেইকেইজন প্ৰেজেণ্ট আছে। তো ইয়াতে সেইকাৰণে ইয়াতে প্ৰেজেণ্ট দেখুৱাইছে। তো এইবাৰ মই আপোনালোকক দেখুৱাইছোঁ এবচেণ্ট থাকিলে শিক্ষা হেতু পৰ্টেলটোত কেনেদৰে দেখুৱাব। তো ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে 3 গৰাকী শিক্ষকৰ ভিতৰত 2 গৰাকীৰ এবচেণ্ট দেখুৱাইছে। এবচেণ্টৰ তলত আপোনালোকে দেখা পাইছে ইয়াতে দিয়া হৈছে আপডেট ৰিজন। তো সেই বিশেষ দিনটোত আপোনালোক কিয় এবচেণ্ট আছিল, তো তাৰ ৰিজনটো ইয়াতে আপোনালোকে দেখুৱাব লাগিব আৰু লগতে আপডেট কৰিব লাগিব। তো তাৰ কাৰণে আপোনালোকে আপডেট ৰিজনত ক্লিক কৰি দিব আৰু আপডেট ৰিজনত ক্লিক কৰাৰ পিছত আপোনালোকে এনেদৰে দেখা পাব ইয়াতে দিয়া হৈছে আপডেট এবচেঞ্চ ৰিজন। তো ইয়াতে প্ৰথমতে আপোনালোকে দেখা পাইছে ইয়াতে দিয়া হৈছে ফ্ৰম ডেট আৰু তাৰপিছত আছে টু ডেট। তো যদিহে এদিনতকৈ অধিক দিনৰ কাৰণে অনুপস্থিত দেখুৱাইছে তেনেহ'লে আপোনালোকে ইয়াতে ডেট কেইটা চিলেক্ট কৰি ল'ব লাগিব আৰু যদিহে এটা দিনৰ কাৰণে এবচেণ্ট দেখুৱাইছে তেনেহ'লে আপোনালোকে দুয়োটা ডেটতে অৰ্থাৎ ফ্ৰম ডেট আৰু টু ডেট এই দুয়োটা দিনতে এটা দিন চিলেক্ট কৰি ল'ব বা এটা ডেট চিলেক্ট কৰি ল'ব আৰু তাৰপিছত তলৰ পিনে দিয়া হৈছে এবচেঞ্চ ৰিজন। তো তাৰ তলতে আছে চিলেক্ট। তো চিলেক্টত ক্লিক কৰি দিব আৰু চিলেক্টত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে মন কৰিব ইয়াতে কেৱল মাত্ৰ এটাহে অপশ্যন দিয়া হৈছে আৰু সেইটো হৈছে ট্ৰেইনিং।
তো ইয়াতে আপোনালোকে যদি অন্য কোনো কাৰণত বিদ্যালয়ত অনুপস্থিত থাকে তো তাৰ কোনো ইয়াতে অপচন দিয়া হোৱা নাই, কেৱল মাত্ৰ প্ৰশিক্ষণ অথবা ট্ৰেইনিঙৰ কাৰণেহে ইয়াতে অপচন দিয়া হৈছে। তো ট্ৰেইনিঙত আপোনালোকে ক্লিক কৰি দিব যদি আপোনালোকে ট্ৰেইনিঙত উপস্থিত থকাৰ কাৰণে সেইদিনা বিদ্যালয়ত এবচেণ্ট দেখুৱাইছে বা উপস্থিতি দিব পৰা নাছিল। আৰু তাৰপিছত আপোনালোকে ট্ৰেইনিঙত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে আপলোড ডকুমেণ্ট। তো ইয়াতে যিকোনো জেপিজি, জেপিইজি, পিএনজি অথবা পিডিএফ এইকেইটা ফৰ্মেটৰ 5 MBতকৈ তলৰ ফাইল ইয়াতে আপলোড দিব পাৰিব আৰু তাৰ কাৰণে আপোনালোকে আপলোড ডকুমেণ্টত ক্লিক কৰি দিব আৰু আপলোড ডকুমেণ্টত ক্লিক কৰি দিলে আপোনালোকৰ মোবাইলৰ গেলাৰী খোল খাই যাব আৰু তাৰ পৰা আপোনালোকে ফটোখন চিলেক্ট কৰি ল'ব আৰু তাৰপিছত ইয়াতে থকা ছাবমিট অপশ্যনত ক্লিক কৰি দিব আৰু ছাবমিটত ক্লিক কৰাৰ পিছত লগে লগে এইটো আপডেট হৈ যাব আৰু ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে এবচেণ্টৰ সলনি ট্ৰেইনিং আহি গৈছে আৰু তলৰ পিনে আছে ভিউ এটাচমেণ্ট। ভিউ এটাচমেণ্টত ক্লিক কৰিলে আপুনি যিখন ট্ৰেইনিঙৰ প্ৰমাণপত্ৰ হিচাপে ফটো আপলোড দিছে তো সেইখন ইয়াতে আপোনালোকে দেখা পাব। তো ছাৰ বাইদেউসকল নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ, শিক্ষা সেতু পৰ্টেলটো সময়ৰ লগে লগে যথেষ্ট আপডেট কৰি থকা হৈছে আৰু এতিয়াৰে পৰা আপুনি যদি কোনোবা এটা দিনত বিদ্যালয়ত উপস্থিতি দিব নোৱাৰে তেনেহ'লে আপোনাৰ এগেইনষ্টত এবচেণ্ট দেখুৱাব। তো সেই এবচেণ্টটো আপোনালোকে কেনেদৰে নোহোৱা কৰিব, আপুনি কি কাৰণত এবচেণ্ট আছিল তাৰ কাৰণ আপোনালোকে এনেদৰে দেখুৱাব লাগিব। তো ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টিত আপোনালোকৰ সহায় হোৱাকৈ এইখিনিয়ে লৈ আহিলোঁ। আজিৰ ভিডিঅ'টিত এইখিনিয়েই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু লগতে সকলো শিক্ষক বন্ধুৰ সহায় হোৱাকৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।